নমস্কাৰ জীৱন উদযাপনৰ আজিৰ এই খণ্ডটোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি আমি উদযাপন কৰিব বিচাৰিছো গায়ত্ৰী হাজৰিকাৰ জীৱন আৰু তেওঁৰ সংগীতক। সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকা আমাৰ মাজত নাই, কিন্তু গীতে মাতে তেওঁৰ সুৰৰ মাজেৰে সদায় আমাৰ মাজত জীৱন্ত হৈ আছে। আৰু তাকেই আজি ৰোমন্থন কৰিব বিচাৰিছো। তেওঁৰ গীত বহুজনে গুণগুণাব, যশস্বী কণ্ঠশিল্পীসকলে গাব, তেওঁক ৰোমন্থন কৰিব সকলোৱে, আৰু এইদৰে আমি তেওঁৰ জীৱনটো আজি উদযাপন কৰিম।
গুণী শিল্পী আছিলে আৰু ভাল গায়িকা আৰু অকালতে তেওঁ লোপ পালে মানে এই সংসাৰ এৰি গ'ল। আমি খুবেই মনত পেলাওঁ আৰু এই স্মৃতিত যে আজি এই বঁটা এটা প্ৰদান কৰিছে মোক জানি খুব সুখী হ'লোঁ আৰু এইটো সদায় থাকক আৰু নতুন শিল্পীসকলৰ কাৰণে এইটো উদগনি। আমি মঞ্চলৈ সংগীত জ্যোতিৰ সদস্যসকলে আগবঢ়াই আনিছে গহপুৰৰ সুনীতা দাসক।
এতিয়া আমি আপোনালোকৰ বাবে আৰু এটি গীত আগবঢ়াব বিচাৰিম গায়ত্ৰী হাজৰিকাই কণ্ঠদান কৰি যোৱা অন্তিমটো গীত RC প্ৰডাকশ্যনে এই গীতটোৰ ভিডিঅ' কৰি আপোনালোকৰ বাবে আগবঢ়াই দিছে নাৱৰীয়া ও নাৱৰীয়া লাহেকৈ মাৰিবি বঠা মনৰ মালিক গাঁও এৰি যাব বুকুতে বুকু বেথা বুকুতে বুকু বেথা নাৱৰীয়া ও নাৱৰীয়া লাহেকৈ
গায়ত্ৰী হাজৰিকাক ওচৰৰ পৰাই পাইছিলোঁ বহুতবাৰ। তেওঁৰ লগত নুমলীগড় ৰিফাইনেৰীলৈকে গৈছিলোঁ আমি, ৰূপম তালুকদাৰৰ সৈতে তাতে আমি পৰিৱেশন কৰিছিলোঁ ভূপেন হাজৰিকাদেৱৰ গান। গতিকে একদম ওচৰৰ পৰা পাইছিলোঁতো, তেতিয়াই তেওঁৰ মনটো গম পাইছিলোঁ, তেওঁৰ একদম নিৰ্মল মনটো। আৰু সেই শিল্পীসকলৰ যেনেকুৱা হোৱা উচিত একেবাৰে তেনেকুৱা মন এটা তেওঁৰ আছে, পবিত্ৰ মন, আৰু আনক সহায় কৰা। তেওঁ মানে অকল নিজৰে নহয়, সহশিল্পীসকলৰ যাতে উন্নতি হয়, তেওঁলোকৰ প্ৰচাৰ প্ৰসাৰৰ বাবে এই যিটো তেওঁ প্ৰায় এনেকুৱা ঠাণ্ডা দিনতে জানুৱাৰী মাহত বোধ কৰোঁ সদায় প্ৰতি বছৰে এটা হেৰি পাতে, আৰু শাস্ত্ৰীয় সংগীতৰ এজন বিশেষ হেৰিক মাতি আনে, শিল্পীক মাতি আনি বাহিৰৰ পৰাও আহে, কেতিয়াবা গুৱাহাটীৰ পৰা আহে। যোৱা বছৰ মই গৈছিলোঁ, তাতে যেতিয়া মিতালী দে গাইছিলে, তেওঁৰ প্ৰায় সমসাময়িক, আৰু তেওঁ বহুত মানে প্ৰাধান্য দি সেই পাতিছিল। আমি মঞ্চলৈ পাৰিজাত প্ৰিয়মক আহিবলৈ অনুৰোধ জনাম। বাদ্যযন্ত্ৰীসকলো সাজু হৈছে।
গায়ত্ৰী অকল গায়িকাই নাছিলে, গায়ত্ৰী আছিলে সুন্দৰ এগৰাকী সাংস্কৃতিক সংগঠক। গায়ত্ৰীয়ে শাস্ত্ৰীয় সংগীতৰ ধাৰাটো তাই নৱপ্ৰজন্মৰ মাজলৈ লৈ যাবলৈ প্ৰতি বছৰে একোটি অনুষ্ঠান পাতিছিলে। বহুত ধৰণৰ তাই সাংগঠনিক কাম হাতত লৈছিলে, কিন্তু খুব কম বয়সতে আমি অকালতে হেৰুৱালোঁ। তাই গঢ়ি থৈ যোৱা সংগীত জেউতিৰ যোগেদি কিছু ব্যক্তি ইয়াত গোট খাইছে, তেওঁলোকে তাই আধৰুৱা কামখিনি আগবঢ়াবলৈ প্ৰয়াস কৰিছে। তাৰ কাৰণে মই তেওঁলোককো অভিনন্দন জনাইছোঁ। আৰু আমি যাতে সুৰীয়া মাতটো আমি হেৰুৱালোঁ, কিন্তু আমাৰ লগত সদায় থাকিব, তাই সদায় আছে। আৰু আজি আমি তাইৰ জন্মদিনটো তাই নাই যদিও এটা উকা মনেৰে আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। নাইচা শৰ্মাক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ।
আৰু এটা গীতলৈ আহিব বিচাৰিছোঁ, ৰাতি ৰাতি, এটা খুব সুন্দৰ গীত জুবিন গাৰ্গৰ সৈতে গায়ত্ৰী হাজৰিকাই গাইছিল। আৰু এই গীতটো গাবৰ বাবে আমি নেহা ভাগৱতীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম। লগতে ধ্ৰুৱ হাজৰিকা, গায়ত্ৰী হাজৰিকাৰ সৰু পুত্ৰ, আমি ধ্ৰুৱ হাজৰিকা আৰু নেহা ভাগৱতীৰ কণ্ঠত এই গীতটো শুনিম। ৰাতি ৰাতি হয় মোৰ সপোনবোৰে, খেদি খেদি মোক আকৌ হৈ পৰে। পোহৰ পোহৰ মোৰ প্ৰতিটো পোহৰ জাগে, তোমাৰ কথা ভাবি তোমালৈ মনে মনে, নেজানো ক'ত তুমি থাকা, নেজানো মই ক'ত থাকো, জানো মাথো আমি থাকো সপোন ভাজত। ৰাতি ৰাতি হয় মোৰ সপোনবোৰে, খেদি খেদি মোক আকৌ হৈ পৰে।
মোৰে খেদি খেদি মোক আকৌ হৈ পৰে। ধন্যবাদ। খুব ভাল অন্তৰৰ আছিলে আচলতে শিল্পী বুলি ক'লে যেনেকুৱা তেওঁৰ স্বভাৱটো তেনেকুৱাই আছিলে আৰু তেওঁ যিবিলাক অনুষ্ঠান পাতিছিলে খুব উচ্চ খাপৰ আছিল প্ৰায়ভাগতে মাতিছিল মই পাৰিলে আহিছিলোঁ আৰু ইমান সোনকালে গুচি গ'ল মনটো খুব বেয়া লাগিছে আজি গায়ত্ৰী হাজৰিকাক সুঁৱৰিব লগা হৈছে আমি তেওঁৰ গীতে দিয়ে সৰা পাতে যিখিনি গীত গাইছে তেওঁৰ গোটেইখিনি গীতেই মানে মন পৰশা আৰু এখন এখন মানে মঞ্চ চবকে দিছিলে আৰু আৰু তেওঁ সকলোকে সন্মান কৰিব জানিছিলে যদিও বহুত গুণৰ অধিকাৰী আছিল অহংকাৰ নাছিলে গায়ত্ৰী হাজৰিকা য'তেই আছে সুখত থাকক ভালকৈ থাকক আৰু গায়ত্ৰীৰ কাৰণে যিখিনি তেওঁলোকে কৰিছে সাংস্কৃতিক মঞ্চ সেইখিনি সদায় বছৰে বছৰে হৈ থাকক এনেকৈ দেই এনেকৈ কৰিলোঁ। গায়ত্ৰী হাজৰিকাই সদায় যোগ্য শিল্পীক যোগ্য এখন প্লেটফৰ্ম দিয়াৰ কথা সদায় চিন্তা কৰিছিল কাৰণ তেওঁ তেনে কেতবোৰ বাধাৰ আচলতে সন্মুখীন হৈছিল আৰু তাৰ বাবে তেওঁ সংগীত জেউতিকে ধৰি কেইবাখনো মঞ্চৰ সৃষ্টি কৰিছিল য'ত তেওঁ প্ৰতিভাবিলাকক উলিয়াই আনিব বিচাৰিছিল আৰু তেনে তেওঁৰ যি সপোন আছিল তাক আৰু এক বাস্তৱ ৰূপ দিবলৈ আৰু এক পদক্ষেপ আগবঢ়াই নিবৰ বাবে সংগীত জেউতি আৰু গায়ত্ৰী হাজৰিকা সোঁৱৰণী সাংস্কৃতিক মঞ্চই এটা বঁটা প্ৰদানৰ কথা চিন্তা কৰিলে আৰু এই বঁটা আজি প্ৰদান কৰা হ'ব বঁটাটো হৈছে সংগীত জেউতি বঁটা এয়া মঞ্চত উপস্থিত হৈছেহি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা সংগীত পৰিচালক জে.পি. দাস নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইন আৰু সংগীত পৰিচালক হিতেশ বৰুৱা। আমি উইনাৰ হিচাপে ফাৰ্ষ্ট মানে এৱাৰ্ড যিগৰাকীয়ে পাইছে তেওঁ হৈছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী। শৰ্মিষ্ঠা চক্ৰৱৰ্তীক এই বঁটা প্ৰদান কৰা হৈছে সংগীত জেউতি বঁটা। সৈয়দ জাৰিৰ হুছেইন ডাঙৰীয়াক তেওঁক চেকখন প্ৰদান কৰিবৰ বাবে অনুৰোধ জনালোঁ লগতে মানপত্ৰ আছে মানপত্ৰ প্ৰদান কৰিবৰ বাবে জে.পি. দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেওঁক মানপত্ৰখন প্ৰদান কৰিব। আমি বিপাশা ৰাজবংশীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম।
বিৰাট ভাল কাম হৈছে আৰু মই ভাবোঁ এনেকুৱা সংগীত শিল্পীসকলৰ মৃত্যু নাই। তেখেতৰ কায়িকভাৱে মৃত্যু হৈছে, কিন্তু তেওঁৰ সংগীত, তেওঁৰ কণ্ঠ, তেওঁ কৰি যোৱা কামৰাজিৰে তেওঁ সদায় আমাৰ মাজত জীয়াই থাকিব। আৰু তেওঁ জীৱনকালত যদিও চমু জীৱন পৰিক্ৰমা বহুত কাম কৰি থৈ গৈছে, ইমানখিনি কাম এটা দীঘলীয়া জীৱনতো মানুহে কৰিব নোৱাৰে। তেওঁৰ সঁচাকৈ তেওঁৰ সেই গোটেই সংগীতৰ প্ৰতি যিটো অৱদান, সমাজৰ প্ৰতি যিটো অৱদান অতি প্ৰশংসনীয়। আৰু তেওঁৰ কৰ্মৰাজিয়ে মই ভাবোঁ উঠি অহা প্ৰজন্মক বহুত অনুপ্ৰেৰণা জগাব। Hello. মধুকৰা আবেশে উতলা কৰে মন, তুমি খানিলে খানিলা তাতে নুৰাম দেউৰ আদৰৰো পৰিসীমা তুমি। এই ট্ৰেকটো দিয়ক না অলপ মেছেজখন। অমিয়া সুৰত পৰশেৰে জুৰিয়া প্ৰাণৰ সপোনতে খৰি দিলা সুৰতি প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি। আৰু খোৱা আদৰৰো পৰিসীমা তুমি।
গানখিনিৰ মাজত গায়ত্ৰী আছে, সদায়ে থাকিব। আৰু তাতকৈ ডাঙৰ কথা এই যিটো উদ্যোগ গায়ত্ৰী হাজৰিকা সোঁৱৰণী মঞ্চৰ উদ্যোগত মানে আশা কৰিম বা হ'বই, নিশ্চয় হ'ব। গায়ত্ৰীয়ে যি ধৰণৰ গান গাইছিলে মানে কথা, সুৰ, সংগীত, গায়কীৰে সুস্থ ৰুচিৰ অসমীয়া গান, সেই গানৰ আৰু অধিক প্ৰচলন হওক এই মঞ্চৰ জৰিয়তে, সেইটোৱে কামনা কৰিছোঁ। আৰু গায়ত্ৰী সেই গানবিলাকৰ মাজতেই আমাৰ মাজত জীয়াই থাকিব। গায়ত্ৰী সঁচাকৈ গুণী, তুমি কোৱাটোৱে হয়। আচলতে গায়ত্ৰীৰ অন্তৰতে সোমাই আছে সংগীতটো, সেইকাৰণে ভালকৈ গাব পাৰিছিলে তেওঁ। আৰু যিবিলাক গীত গাই গ'ল সেইবিলাক গীত অন্তৰ চুই যোৱা গীত আচলতে। যি নহ'ব সোনকালে গ'ল। গতিকে এতিয়া আমাৰ কথা হ'ল কি, তেওঁক এই যে উদ্যোগটো লৈছে আমাৰ নয়ন প্ৰসাদ বা আমাৰ সৌৰভ মহন্ত, পাৰ্বিন হুছেইন আছে, খুব ভাল কাম কৰিছে এইটো। এনেকুৱা কণ্টিনিউ কৰিলে বেছি ভাল হ'ব। আৰু আমাৰ কথা বেছি নাই, য'তে আছে তেওঁ শান্তিয়ে থাকক কামনা কৰিছোঁ। কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাক আমি আজি এইদৰে স্মৃতি তেওঁৰ ৰোমন্থন কৰিলোঁ। গীতে মাতে মধুৰ হ'ল এই সময়খিনি। আপোনালোকে অনুষ্ঠান চাই থকাৰ বাবে আপোনালোক আটাইকে আমি কৃতজ্ঞতা জনালোঁ।